নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোক আছে ফাৰ্ম লাইফ আছাম। আজি এটা নতুন ভিডিঅ'টোত বিশেষ একো নাই। মই আপোনালোকক খালি এটা মোৰ বৰ মেল পোৱালি আছে চেলৰ কাৰণে। ফিমেলো আছে। ফিমেল মোৰ এই হেৰি ফাৰ্মখনত আছে, ডিঙৰ ফাৰ্মখনত আছে। তো আপোনালোকে মই সেইকেইজনী ফিমেলৰ যিকেইজনী আছে সেইকেইজনী আপোনালোক ভিডিঅ' দিম, আপুনি চাব। এইটো মেল পোৱালি হয়, আপোনাৰ 4 মাহৰ পোৱালি হয়। বডি ৱেইট ইয়াৰ আপোনাৰ কমচে কম এতিয়া আজি তাৰিখত 25 কেজিমান আছে। 25 কেজি প্লাছ হ'ব, কম নহয় কিন্তু। ধুনীয়া কোৱালিটি পোৱালি হয়। ভৰি গেপ চাব পাৰে আপোনালোকে। ভৰি আঁঠুকেইটা চালে আপোনালোকে গম পাব, ভৰি গেপ চাব কিমান মোটা মোটা ইয়াৰ ভৰিকেইটা হয়। তো কোনোবাই যদি মানে বৰত যদি কোনোবাই ভাবি আছে মই বৰত কাম কৰিম বা বৰৰ লগত লোকেলৰ লগত ক্ৰছ কৰিম, তো আপোনালোকে এই পোৱালিটো ল'ব পাৰে। অলপমান দিন খুৱাব লাগিব। খোৱা বোৱা কৰাৰ পিছত ভাল খাদ্য খালে, ভাল এটা পৰিৱেশ পালে খুব ধুনীয়া ছাগলী হ'ব। কাৰণ ইয়াৰ কোৱালিটি খুবেই ধুনীয়া হয়। কাৰণ ইমান সৰু পোৱালিটো হ'লেও আপোনাৰ তাৰ ষ্টেণ্ডটো কিমান ধুনীয়া হয়, তাৰ ভৰি খাৰা হোৱা ষ্টেণ্ড। আৰু লগতে দেখিছে গুণ্ডাও আছে। মতা ছাগলী যেতিয়া মোৰ গুণ্ডা হ'বই। ইয়াক আপোনাৰ নৱেম্বৰ 5 তাৰিখে 5 নৱেম্বৰ দিনাখন মই ইয়াক PPR ভেকচিন কৰি থৈছোঁ। ভেকচিনেশ্যন কৰা আছে। PPRটো খালি PPRটো কৰা আছে, বেলেগ একো ভেকচিন কৰা নাই। তো আপোনালোকে কোনোবাই যদি ভাবি আছে কি মানে ছাগলী ফাৰ্ম কৰিম বুলি, বৰৰ মতা পোৱালি লৈ পেলাই ষ্টাৰ্টিং কৰিম মানে লোকেলৰ লগত, তো আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট কৰিলে এই ছাগলীটো পাব, এই পোৱালিটো পাব। খুব ধুনীয়া কোৱালিটি হয়। তো মই নম্বৰ দি দিম, আপোনালোকে কণ্টেক্ট কৰিব। বিশেষ এজন দুজনে ফোন কৰিছে, কিন্তু এতিয়ালৈকে কোনো মানে ফাইনেল হোৱা নাই। যদি কোনোবাই ভাবি আছে বৰ ল'ম বুলি, তো আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। থেংক ইউ, অল দ্য বেষ্ট।